অ জিবাজনী হল না তোৰ অ বা আহিলে ৰচুনৰাম ঘৰটা পিন মাৰবা আছে ৰ হোৱাই নাই নে ইমান দেৰি হল মিটিঙত মানুহ যাই শেষ হল কি জানি হল না ৰচুনে ভাই ৰ কিবাকে গৰু ছাগলখিনি চোট মাৰি ভাতখিনি বনাই মেলি আহিছো আকৌ যাবই লাগিব সোনকালে কি পিন্ধছ তই সেইডাল গল তইও কম নেকি আকৌ তই দেখোন কিমান মেকআপ কৰি আছে বা আজি একে মিটিং ফাটি যাব দে আমাৰ কাৰণে দুটাৰ কাৰণে চাও এইগিলা বাদ দিছো হেৰি হল নহয় তই এডাল কি আলাইছে ঐ কিনো পিন্ধছা ঐ মখা ইমান ডাঙৰ ডাঙৰ বস্তু পাব কি পিন্ধছ এইডাল এই নহয় আজিকালি মিটিঙত গেলি অলপমান ষ্টাইলত যাব লাগে সেইকাৰণে ময়ো কৈছো কি হল আকৌ চৰকাৰে কিমান ধুনীয়া ধুনীয়া আঁচনি দিছে অমৃত বৃক্ষ আন্দোলন অমৃত কলহৰ আন্দোলন এই গোটেইবিলাক আন্দোলনৰ যিবিলাক পইচা আহিছে মহিলাসকলৰ নামত অহা পইচা ফাং ফুং গোটেইখিনি আত্মসাত কৰিছে গতিকে আজিৰ মিটিঙত এই কথাটো আলোচনা কৰিব লাগে আৰু এটা কথা আলোচনা কৰিব লাগে এই বানপানীৰ বিষয়ে ইমান যে অসুবিধা হৈছে চলিকেইটা স্কুলৰ পৰা আহিলি যাবা নৰে আকৌ গেলি আহিবা নৰে এক কঁকাল পানী বিছনা তল যাই আছে কানি কাপোৰ ভিজি অৱস্থা নাই এইটো বিষয়ে অলপ আলোচনা কৰিব লাগিব দেই হেল্ল' ক'ত থাকিলি তহঁতে দে সোনকালে বেছি পলম নকৰবি বাকী ইটা আহিছি না নাইবা ইটা ফোন কৰোঁতে দেখো ঘৰৰ পৰা ওলোৱা বুলি কৈছিল ইটাৰ লাগি আহিয়ে পোৱা নাই দেছো দে তহঁতে মই এটা সিহঁতক ফোন কৰো বেছি পলম নকৰবি ভাই মিটিং এখন পাতি তহঁতে যদি সেনেকুৱা কৰা দে ইহঁতৰ মানে ফোনটো ধৰবা সময় নাই হেল্ল' কি ফোন কৰিলে দেখোন ৰিচিভ নকৰা কিমান পাইছা ইটা বা ইটাহে এভাৰ ওলাইছা কোন কেতিয়াবা দেখোন ঘৰৰ পৰা ওলোৱা মানুহে বৰ ফাল্টু দে তহঁত দে সোনকালে তহঁতৰ কি একো দায়িত্ব গুৰুত্ব বুলি কোৱা বস্তুটো নাই নেকি দে কেতিয়াবা মৰি থাকিব লগা হৈছে এইয়া ইটো ইটাহে আহিছে ইটা আহিলি ইমান দেৰি কৰিলি নে কি কবি ঘৰৰ কাম বন বহুত নহয় কিবা কাজি মানুহটো আহিছো দে সিহঁত কেইটাও আহি আছে পিছে আজি কিবা মিটিঙত ফৰ্ম চৰ্ম দিবনে আহিয়ে গোটেই একে ফৰ্মৰহে মাথা মাৰছা ধুনীয়া আঁচনি মাথা পাইছা তথাপিও মন নমৰে পিছা যাবা আহি পাইছো বচোন কৰিম দে আৰু বহি থাকি কি লাভ গৰু ছাগলীক পানী খুৱাব লাগিব সোনকালে আলোচনা কৰাই ভাল কথাখিনি পিছে আইসকল ইতিমধ্যে আমাৰ বহুত কেইটা আঁচনি আহিল যেনে অমৃত বৃক্ষ আন্দোলন তাৰপিছত অমৃত কলহ কাৰ্যসূচী আৰু এতিয়া নতুনকে আৰু এটা আঁচনি আহিছে নহয় সেই আঁচনিটোৰ আলোচনা কৰিবৰ কাৰণে আজি আইসকলক এটা মাতছো যাতে সেই আঁচনিটো আমি গোটেইকেইটা মিলি পিটি সম্পূৰ্ণ কৰিব পাৰো গতিকে বুজি পাইছা না আমি বাৰু সেইটো বুজি পালো এই বানপানী কথাটো কিবা চিন্তা কৰছা না নাই এই বানপানী হলি যে চলিগিলাকে স্কুলত যাবা নৰে স্কুলত যাবা ঘৰত আহিবা নৰে ঘৰত থাকবা অসুবিধা এইখিনি কথা আলোচনা কৰছা নাই ওপৰৰ মানুহৰ লগত সেইগিলা আলোচনা চলি আছে সেইগিলাকত আৰু তহঁতে মাথা মাৰবা নালাগে এই যে কিবা ৰঙা পানী কলা পানীৰ কথা টিভিত চলি আছে এইবিলাক কি কথা আকৌ আমিও শুনি আছো ভালৰ পৰা কিবা ৰঙা পানী কলা পানী ওলাইছে গম পাই আছো কিন্তু আমিতো আগতে গম পাইছিলো যে কৃত্ৰিম বানপানীৰ কথাহে ৰঙা পানী কলা পানীৰ কথাটো গম পাও নাছিলো এইগিলা কথাৰ কাৰণেতো তহঁতক আজি ইয়াতে মাতি আনছো এইগিলা কথাৰ সমস্যা গিলা সমাধানৰ কাৰণে আমি এখন নতুনকে আঁচনি হাতত লৈছো পিছে কিবা ফৰ্ম আহা বুলি শুনছো সেই বিষয়ে কিবা আলোচনা কৰা হব না তই খালি ফৰ্মতে মাথা মাৰি থাকা কিমান আনিলে কিমান খালি এতিয়া যে বানপানীৰ সমস্যাটো কিমান ডাঙৰ সমস্যা সেইটো তই গম নাপা চলি থবা যাবা লাগে মই ঘৰখন কেনেকে চলিব মোৰ সেইটো কাম কৰবা নলি
হা এইগিলা সমস্যা নহয় তো খালি ফৰ্ম খালি টকা চৰকাৰৰ সেইখিনিতে মাথা মাৰি থাকিবি তই বাৰু বাৰু এতিয়া ফৰ্ম চৰ্মৰ কথাখিনি আমি পিছত আলোচনা কৰিম আমাৰ এতিয়া ছাৰ আহিব সময় হৈছে ছাৰ নাহান লাগি তহঁতে ভালকে বহি থাক ছাৰ আহিলে আমি মেইন বিষয়টোৰ লাগি আগবাঢ়িম ছাৰ আহক বাৰু এই সকলোবিলাক মানুহ আহি পাইছেনে বাৰু হয় হয় আহি পাইছে বাৰু বাৰু এতিয়া বাকী এই আঁচনি সম্পৰ্কে কথাবিলাকতো ক'লেই বিভিন্ন আঁচনি আহিল বিভিন্ন আঁচনি গেল এতিয়া আকৌ এখন নতুনকৈ আঁচনি আহিছে এই আঁচনিখনত আমাৰ গোটেই অসমৰ মহিলাবিলাকক জড়িত কৰাই আঁচনিখনৰ জৰিয়তে সমস্যা কিছু সমাধান কৰাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে কথাটো হ'ল এই যে অমৃত কলহ মনত আছে নহয় হয় হয় অমৃত কলহত অসমৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা মাটি চপৰাগিলা ভৰি ফেলে একে ঢোলে ডগৰে নাচনীয়া আদৰি নি SDC অফিচত আমি জমা দিলোঁ SDC অফিচৰ পৰা একেবাৰে আমাৰ এই দিছপুৰ লিগেল কলহকেইটা আকৌ সেইকেইটা কলহ ঢোলে ডগৰে নাচি বাগি আদৰি ফেলে দিল্লীত লিখি খেৰি দিয়া হ'ল আমাৰ অসমৰ সেই মাটি চপৰাকেইটা এই একেধৰণে এতিয়া আমাৰ চৰকাৰে এটা কথা আমি চিন্তা কৰিছো এই যে কৃত্ৰিম বানপানীবিলাক হৈ আছে ক'লা পানী ৰঙা পানী এইগিলা যি চলি আছে শুনছাই নহয় হয় হয় এই বানপানীত ধৰি গুৱাহাটী হেন চহৰত চলি যায় একে ৰাতিপুৱা স্কুলত যায় ভাটিবিলাক ঘূৰি আহিব নোৱাৰি এক মূৰ পানী এক গল পানী এক কঁকাল পানী গাড়ী চলাব নোৱাৰি এনে এটা পৰিৱেশত গোটেই অসমত এতিয়া বানপানী চলি আছে গতিকে এই বানপানীখিনি গোটেই অসমৰ মহিলাসকলক এই অমৃত কলহৰ নিচিনাকে অমৃত বানপানী কলহ বুলি এটা আঁচনি উলিয়াই কলহত গোটেই বানপানী সভা ভৰি পেলাই দিল্লীত লিখি পঠিয়াই দিয়াৰ চিন্তা কৰা হৈছে কেনে হৈছে বিষয়টো এতিয়া এই আঁচনিখন যিহেতু আমি ৰূপায়ণ কৰিম আৰু এই আঁচনিখন ছাকচেছ কৰিব লাগিলি গোটেই অসমৰ মহিলাসকলে ঘৰে ঘৰে খাগিৰি কলহ আছে নহয় খাগিৰি কলহগিলা লৈ আহি পেলাই য'ত য'ত বানপানী হৈছে সেই বানপানী হোৱা জেগাত গৈ বানপানীগিলা কলহত ভৰাই লৈ পেলাই আমি মালগাড়ী ট্ৰেইনত গোটেই কলহ দি একেবাৰে বানপানী নি দিল্লীত আমি পেলাই দিব লাগে তেতিয়া আমাৰ বানপানী সমস্যাটো সমাধান হৈ যাব নহয়নে বাৰু এতিয়া সকলোৱে আকৌ কেলে পেটা দিব লাগে